আমি সকলোৱে মেণ্টেলি আৰু ইম'শ্যনেলি সদায় ষ্ট্ৰং হ'ব বিচাৰোঁ, কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা কেতিয়াও নহয়। খুব সৰু সৰু কথাতে আমি ভাগি পৰোঁ, আমাৰ মনটো বেয়া লাগে। কিন্তু এনেকুৱা বহুত মানুহ আছে যিবিলাক মেণ্টেলি বহুত ষ্ট্ৰং হয় যে অকণমানি সৰু কথাটো বাদেই দিয়ক, বহুত ডাঙৰ ঘটনা এটাইও তেওঁলোকক অকণমানো লৰচৰ কৰিব নোৱাৰে। আৰু আমি জীৱনত সদায় আগবাঢ়ি যাবলৈ, সুখী হ'বলৈ আমি মেণ্টেলি ষ্ট্ৰং হোৱা, ইম'শ্যনেলি ষ্ট্ৰং হোৱাটো বহুত বেছি প্ৰয়োজন। আজি আমি এনেকুৱা 4টা টিপছ শ্বেয়াৰ কৰিম, যাৰ দ্বাৰা বা যিকেইটা আপুনি ফ'ল' কৰি মেণ্টেলি আপুনি ষ্ট্ৰং হ'ব পাৰে, ইম'শ্যনেলি আপুনি ষ্ট্ৰং ফিল কৰিব পাৰে। মেণ্টেলি ষ্ট্ৰং বা ইম'শ্যনেলি আপুনি ষ্ট্ৰং ফিল কৰিবৰ কাৰণে আটাইতকৈ প্ৰথমে যিটো কাম কৰিবলগীয়া হ'ল সেইটো হৈ গ'ল, আপুনি নিজকে কেতিয়াও সৰু বুলি ভাবি নল'ব। মানে আপুনি কেতিয়াও নিজকে দোষ দিবা, নিজৰ ওচৰত একো নাই বুলি চৰি ফিল কৰাই নল'ব। যেতিয়াই আপুনি আপোনাৰ ফ্ৰেণ্ডবিলাকৰ লগত থাকে আৰু আপুনি যেতিয়া মনত এইটো ভাবি লয় যে মোৰ ফ্ৰেণ্ডখিনিৰ লগত থাকোঁতে বা মোৰ এই সমাজখনৰ লগত থাকোঁতে তেওঁলোকৰ লগত ফেৰ মাৰিব পৰাকৈ মোৰ ওচৰত একো বস্তু নাই, মই হয়তো তেওঁলোকৰ সমান নহয়। এনেকৈ ভবাৰ লগে লগে আপুনি তেওঁলোকৰ পৰা আঁতৰি আহিবলৈ নিজেই বাধ্য হ'ব। হয়তো বহুতবাৰ এনেকুৱাও হৈছে আপোনাক কোনেও তেনেকুৱা একো বিহেভিয়াৰ কৰা নাই, কোনেও আপোনাক তেনেকুৱা একো কথা কোৱা নাই। আৰু যিমানেই আপুনি এনেদৰে ভাবিবলৈ চেষ্টা কৰিব, সিমান বেছিকৈ আপুনি উইক হ'ব। কাৰণ আপুনি আপোনাৰ ব্ৰেইনটোক বাৰে বাৰে এটা ছিগনেলেই দিব যে মোৰ ওচৰত কিবা এটা কমি আছে, মোৰ কিবা এটা ভুল হৈছে, মোৰ ওচৰত কিবা এটা নাই যাৰ বাবে মই সম্পূৰ্ণ হ'ব পৰা নাই। আপোনাক এটা সৰু এক্সাম্পলৰ দ্বাৰা মই বুজাবলৈ চেষ্টা কৰিম। এখন বাগিচা আছে য'ত বহুত ধুনীয়া ধুনীয়া ফুল ফুলি থাকে, আৰু সদায় ৰাতিপুৱা 7টা বজাৰ লগে লগে এজন কৰ্মচাৰী আহে আৰু তেওঁ ফুলত সদায় পানী দিয়ে। ৰাতিপুৱা এবাৰ, গধূলি এবাৰ, সদায় দেখি থকা হয়। আৰু কোনোদিন মানুহে এইটো জনা নাছিল যে তেওঁৰ এখন হাত নাই। কিন্তু যিদিনাখনেই মানুহে জানিব পাৰিলে যে তেওঁৰ এখন হাত নাই, তেতিয়া সকলো মানুহ আচৰিত হৈ যায় এইটো ভাবি যে এখন হাত নথকাৰ পিছতো সেই মানুহজন সদায় নিৰ্দিষ্ট সময়ত আহি পায়, বৰষুণ ৰ'দ যিয়েই নহওক, আৰু নিজৰ কামখিনি কৰি গুচি যায়। এই কামখিনি তেওঁ এইটো কাৰণেই কৰিব পাৰিছে কাৰণ তেওঁ মেণ্টেলি ষ্ট্ৰং আছিল। যদিহে তেওঁ মনত এইটো ভাবি ল'লেহেঁতেন সকলো মানুহৰ দৰে মোৰ 2খন হাত নাই, সকলো মানুহৰ দৰে মই 2খন হাতেৰে কাম কৰিব নোৱাৰোঁ, মই সকলো মানুহৰ নিচিনা শক্তিশালী নহয়, মই নিজেই কমজুৰি কাৰণ মোৰ এখন হাত নাই, এইটো যদি তেওঁ ভাবি থাকিলেহেঁতেন তেনেহ'লে তেওঁ নিজকে দুৰ্বল ফিল কৰিলেহেঁতেন। আচলতে এইটো ফিজিকেলি নহয়, এইটো মেণ্টেলি মানুহে ফিল কৰে। যেতিয়াই কোনোবা এজন মানুহে মেণ্টেলি উইক ফিল কৰিব, তেতিয়াই সেই মানুহজন অট'মেটিকেলি উইক হ'বলৈ আৰম্ভ কৰে। লাগিলে তেওঁৰ গাত শক্তি থাকক বা নাথাকক। সেইবাবেই কোৱা হয় যে বিকলাংগ শৰীৰৰ পৰা নহয়, মনৰ পৰাহে হয়। আৰু যি মনৰ পৰা বিকলাংগ হৈ যায় তেওঁ গোটেই জীৱনটো বিকলাংগ হৈয়েই থাকিব লগা হয়। বন্ধুসকল, আপোনালোকে যদি ভাবিছে যে আপোনালোক মেণ্টেলি ষ্ট্ৰং হ'ব লাগে, তেন্তে কেতিয়াও নিজকে তলত ভাবিবলৈ চেষ্টা নকৰিব।
কেতিয়াও নিজকে এনেকুৱা ফিল নকৰাব যে আপোনাৰ ওচৰত একো নাই, আপুনি দুৰ্বল, আপুনি একো কৰিব নোৱাৰে। 2 নম্বৰ টিপছটো হ'ল কোনো মানুহকেই ইমান বেছি গুৰুত্ব নিদিব যে তেওঁৰ কথাবোৰে আপোনাৰ ওপৰত বা আপোনাৰ মগজুৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপোনালোকৰ ঘৰতে হয়তো এনেকুৱা মানুহ থাকিব পাৰে। আমাৰ সকলোৰে ফেমিলিত এনেকুৱা এজন নহয় এজন মানুহ থাকেই, হয়তো 2-এটা ফেমিলিত নাথাকিবও পাৰে, কিন্তু প্ৰায়ভাগ ফেমিলিতে দেখা যায় যিজনে কোনোবা এজন মানুহক কৈ থাকে তই একো কৰিব নোৱাৰ, তোৰ দ্বাৰা একো নহ'ব, তোৰ নিচিনা অকমান্য এই পৃথিৱীত কোনোৱেই নাই। যিদিনাৰ পৰাই এই কথাখিনিয়ে আপোনাৰ মনত ক্ৰিয়া কৰিবলৈ ধৰে, আপুনি পৰা কামটো সেইদিনাৰ পৰা নোৱাৰা হৈ যাব। উদাহৰণস্বৰূপে এজন ল'ৰাই খুব ধুনীয়াকৈ চেছ খেলিব পাৰে। তেওঁ ইমানেই ধুনীয়া চেছ খেলে যে তেওঁক সেই খেলটোত হৰুৱাব পৰা দ্বিতীয় এজন মানুহ আজিলৈকে জন্মই হোৱা নাই। কিন্তু যদি সেই একেজন ল'ৰাকেই ওলাওঁতে সোমাওঁতে ঘৰখনত সদায় এইটো কোৱা হয় যে তোৰ কাম নাই, এই খেলটো খেলি তই একো লাইফত কৰিব নোৱাৰ, অনৰ্থক কাম এটা কৰি আছ, তই ভেলুলেছ, তেতিয়া সি মেণ্টেলি ডিপ্ৰেছ হ'বলৈ আৰম্ভ কৰিব। সি মেণ্টেলি এইটো ভাবিবলৈ আৰম্ভ কৰিব যে মই সঁচাকৈ একো কৰিব নোৱাৰোঁ, মোৰ সঁচাকৈ একো কাম নাই, মোৰ লাইফটোত সঁচাকৈ একো ভেলু নাই। ঠিক এনেকৈ 2-3 মাহ যোৱাৰ পিছত যদি কোনোবা নতুন প্লেয়াৰ এজনৰ লগত খেলিবলৈ দিয়া হয়, তাতো তেওঁ খেলখন হাৰি যাব। কাৰণটো হৈ গ'ল তেওঁৰ কনফিডেন্স লেভেলটো বহুত বেছি পৰিমাণে ডাউন হৈ পৰিল। সেইবাবে যদিহে আপোনালোকে মেণ্টেলি সদায় ষ্ট্ৰং হৈ থাকিবলৈ বিচাৰিছে, ইম'চনেলি সদায় ষ্ট্ৰং হ'বলৈ বিচাৰিছে, তেতিয়া আপোনালোকে কেতিয়াও জীৱনত কোনো মানুহকেই আপোনালোকৰ ব্ৰেইনত বহি ল'বলৈ নিদিব। এনেকুৱা কোনো মানুহৰ কথাত গুৰুত্ব নিদিব যিবিলাকে আপোনাক সদায় নিগেটিভ কথা কৈ থাকে আৰু তেওঁলোকৰ কথাই আপোনাক প্ৰভাৱ পেলাব পাৰে। অচিনাকি মানুহ এজনে আপোনাক কিবা এটা ক'লে কেতিয়াও গাত নালাগে, কিন্তু আপোন বা ঘৰৰ মানুহ বা যিখিনি আমাৰ নিজৰ মানুহ, তেওঁলোকে যদি আমাক কিবা এটা কথা কয়, আমাৰ ওপৰত বহুত বেছিকৈ প্ৰভাৱ পৰে, লাগিলে এয়া বেয়াই হওক বা ভালেই হওক। কিন্তু যদি ভাল কথা কৈছে তেন্তে আপুনি কথাখিনি গুৰুত্ব দিয়ক। কিন্তু যদি আপোনাৰ ঘৰত এনেকুৱা মানুহ আছে, আপোনাৰ ঘৰত অকল নিগেটিভ কথাবিলাক কৈ থাকে, তই নোৱাৰ, তোৰ দ্বাৰা নহ'ব, এনেকৈ কৰি একো লাভ নাই, তই অকমান্য, তেনেহ'লে আপুনি খুব সোনকালেই তেওঁৰ কথাবোৰ ইগন'ৰ কৰিবলৈ আৰম্ভ কৰক। নিজকে সদায় নিজৰ ভাল লগা কামবোৰত আপুনি ব্যস্ত ৰাখক, যাৰ দ্বাৰা আপুনি তেওঁৰ কথাবোৰ ইগন'ৰ কৰিব পাৰিব বা তেওঁ আপোনাক কৈ থাকিলেও কথাখিনিয়ে আপোনাক কোনো প্ৰভাৱ পেলাব নোৱাৰিব। 3 নম্বৰ টিপছটো হৈ গ'ল আপোনাৰ ধৈৰ্য শক্তি আপুনি বঢ়াবই লাগিব। যদি আপুনি বিচাৰিছে যে আপুনি মেণ্টেলি খুব ষ্ট্ৰং হ'ব লাগে, ইম'চনেলি খুব ষ্ট্ৰং হ'ব লাগে, আপুনি যিকোনো ঘটনা খুব সোনকালেই ভাগি যাব নিবিচাৰে, যিকোনো কথাত সোনকালে দুখ পাব নিবিচাৰে, সোনকালে মেণ্টেলি উইক হ'ব নিবিচাৰে, তেন্তে আপুনি আপোনাৰ যিটো ধৈৰ্য শক্তি সেইটো বঢ়াবই লাগিব। কাৰণ বিনা ধৈৰ্যত কোনো মানুহেই একো কাম কৰিব নোৱাৰে। আপুনি হয়তো তাজমহল দেখিছে, ইমানেই ধুনীয়া, আজিও তাৰ নাম আছে, কিন্তু আপুনি এটা কথা ভাবকচোন, এই তাজমহলটো বনাওঁতে কিমান বছৰ লাগি গৈছিল, কিমান কষ্ট কৰা হৈছিল, কিমান প্লেনিং কৰা হৈছিল। যদি ভাবিলেহেঁতেন মই একেদিনাই এনেকুৱা এটা ঘৰ বনাম বা
এনেকুৱা এটা বস্তু বনাম যিটো সকলো মানুহেই চাবলৈ বাধ্য হ'ব লাগিব আৰু কাৰো ওচৰত নাথাকিব লাগিব। হয়তো তেতিয়াহ'লে নোৱাৰিলেহেঁতেন। তাৰ বাবে তেখেতক ধৈৰ্যৰ প্ৰয়োজন হৈছে, প্লেনিঙৰ প্ৰয়োজন হৈছে। সেইবাবে আপুনি ধৈৰ্য ধৰিব লাগিব, কাৰণ যিবিলাক মানুহৰ ধৈৰ্য নাই সেইবিলাক খুব কম সময়তে অধৈৰ্য হৈ পৰে। আৰু যেতিয়াই খুব কম সময়তে অধৈৰ্য হৈ পৰে, লাগিলে এয়া সাধাৰণ এটা ঘটনা হওক বা ডাঙৰ ঘটনাই হওক বা বেলেগ কিবা কামেই হওক, অধৈৰ্য হ'লে আপুনি কেতিয়াও কোনো এটা সমস্যাৰে সমাধান বিচাৰি নাপাব। আৰু যেতিয়াই কোনো এটা সমস্যাৰ সমাধান আপোনাৰ ওচৰত নাথাকিব, তেতিয়াই আপুনি মেণ্টেলি উইক হৈ যাব। মেণ্টেলি ষ্ট্ৰং হোৱাৰ 4 নম্বৰ টিপছটো হ'ল যে অকলে থাকিবলৈ কেতিয়াও ভয় কৰিব নালাগে। আমি অকলে থাকিবলৈ খুব ভয় কৰোঁ, অকলে কাম এটা কৰিবলৈ খুব ভয় কৰোঁ। যেতিয়া ডাঙৰ হৈ আহোঁ তেতিয়া আমাক মেক্সিমাম টাইমত আমাক সহকৰ্মী বা আমাক লগ দিয়াৰ বাবে বেষ্ট ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড আদিৰ প্ৰয়োজন হয়। আৰু আমি ক'ব বিচাৰোঁ, মই মেণ্টেলি বহুত ডিপ্ৰেছ হৈ গৈছোঁ, মোক ছাপোৰ্ট কৰিবলৈ কোনোবা এজন আপোন মানুহৰ খুব বেছি প্ৰয়োজন হৈছে। কিন্তু আপোনালোকে এই কথাটো কিয় পাহৰি যায় যে জন্ম হওঁতে কিন্তু সকলোৱেই এইখন পৃথিৱীলৈ অকলেই আহে, আৰু যিয়ে এইখন পৃথিৱীলৈ অকলে আহিব পাৰিছিলে, আচলতে তেওঁক মেণ্টেলি ছাপোৰ্টৰ বাবে হওক বা সময় কটাবৰ বাবে হওক বা যিকোনো এটা কামত আগবাঢ়ি যাবৰ বাবে কোনো মানুহৰ প্ৰয়োজন নাই। তেওঁ অকলেই সকলো কৰিব পাৰে। আপোনালোকেও সকলো কাম অকলেই কৰিব পাৰে। এইটো কোৱা নাই যে সেই বুলি আপুনি গোটেই জীৱন অকলে থাকিব লাগিব বা অকলে পাৰ কৰিব লাগিব। আপুনি এইটো ভাবি কেতিয়াও সময় নষ্ট নকৰিব, ভয় নাখাব যে আপুনি যদি অকলে থাকিবলগীয়া হয় তেতিয়া কি হ'ব, বা যদিহে আপুনি এতিয়া অকলে আছে তেনেহ'লে আপুনি কি কৰিব। কাৰণ প্ৰত্যেকজন ছাকচেছফুল মানুহেই এনেকুৱা কিছুমান সময় পাৰ কৰিছে যিবিলাক সময় তেওঁলোকে অকলশৰীয়াকৈ কটাইছিল। এটা কথা সদায় মনত ৰাখিব যে যেতিয়াই জীৱনত সংঘৰ্ষ কৰিবলগীয়া হয় তেতিয়া মানুহে সদায় অকলেই কৰিবলগীয়া হয়। সকলো মানুহেই তেওঁক এৰি দিয়ে, কোনো মানুহেই তেওঁক পাৰ্টনাৰশ্বিপতেই হওক বা মেণ্টেলি ছাপোৰ্টত হওক তেওঁক লগ নিদিয়ে। কিন্তু যেতিয়াই সেইজন মানুহে ষ্ট্ৰাগল কৰি কৰি ছাকচেছ এচিভ কৰে তেতিয়া সকলো মানুহে তেওঁৰ ওচৰলৈ আহে। সকলোৱে বিচাৰে যে এতিয়া কিন্তু তেওঁৰ লগত চিনাকি হ'বই লাগিব। সেইবাবে আপুনি যদি জীৱনত অকলে থাকিবলগীয়া হয় বা অকলশৰীয়া হৈ পৰিছে, তেনেহ'লে এইটো ভাবি কেতিয়াও মন বেয়া নকৰিব যে আপোনাৰ ওচৰত আজি কোনো নাই। তাৰ সলনি আপুনি নিজেই এটা লক্ষ্য বাছি লওক, ইমানেই জোৰ দি সেই লক্ষ্যটোৰ ফালে আগবাঢ়ি যাওক যাতে খুব সোনকালে আপুনি ছাকচেছ এচিভ কৰিব পাৰে। কাৰণ যেতিয়াই আপুনি ছাকচেছ এচিভ কৰিব তেতিয়া আপুনি পিছলৈ ঘূৰি চোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ আপোনাৰ চাৰিওকাষে আপুনি ভালপোৱা সকলো মানুহ আপোনাৰ ওচৰত থাকিব। বন্ধুসকল, আজিৰ দিনত মানুহবোৰ ইমানেই মেণ্টেলি উইক হৈ গৈছে, খুব সোনকালেই তেওঁলোকে যিকোনো কামত যিকোনো ক্ষেত্ৰত ভাগি পৰা দেখা যায়। সেইবাবে মই এনেকুৱা কিছুমান টিপছ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, যাৰ দ্বাৰা আপোনালোক মেণ্টেলি ষ্ট্ৰং হ'ব পাৰিব। আৰু এই টিপছকেইটা যদি আপোনালোকে ফ'ল' কৰিব পাৰে তেনেহ'লে 100% গেৰাণ্টিড আপোনালোকে আগতকৈ বহুত বেছি ষ্ট্ৰং ফিল কৰিব, মেণ্টেলি
আৰু ইম'চনেলি। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ মতামত তলত কমেণ্ট নিশ্চয় কৰক আৰু চেনেলটো যদি আজি প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো এতিয়াই প্ৰেছ কৰি থওক যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি পাব পাৰে, কাৰণ মই এনেকুৱা কিছুমান ভিডিঅ'হে শ্বেয়াৰ কৰোঁ যিবিলাক ভিডিঅ'ৰ যোগেদি আপোনালোকে জীৱনত এখোজ হ'লেও আগবাঢ়িব পাৰিব। এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।